আশ্ৰমৰ তেওঁ এজন এক্সিকিউটিভ মেম্বাৰ হৈছিলে আৰু তেওঁ বিশেষ দানো দি থৈ গৈছে তেওঁ বিঘা মাটি তাত দি থৈছে সেই সূত্ৰে আমাৰ ঘৰত মোৰ দাদা বিনীত দত্ত তেখেতৰ লগত যোগাসূত্ৰ হৈ সেই সম্পৰ্কত আমাৰ ঘৰৰ লগত সম্পৰ্কটো হ'ল সম্পৰ্ক হৈ তেওঁ 3টা বছৰ আমাৰ লগতে থাকিলে আমাৰ নিজৰ অভিভাৱক হিচাপে থাকিলে তেওঁ সকলো ক্ষেত্ৰত সুখ দুখৰ কথা সকলো তেওঁ কয় আৰু সেই কাৰণে তেখেতক আমি নিজৰ পিতৃ বুলি ভাবোঁ কাৰণ আমাৰ দেউতা 1985 চনতে ঢুকালে সেই সূত্ৰে তেখেতক আমি পিতৃ হিচাপে পাই আমিও বৰ সুখী হৈছিলোঁ হঠাৎ কালি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল সেইদিনা ফোন কৰিছিলোঁ মই এই বোলে এনেকুৱা কথা আপোনাৰ দেউতা কিন্তু আজিলৈকে ফোন কৰা নাই দেউতাই মোক ফোন নম্বৰটো দিলে তেখেতে প্ৰতাপ বৰদলৈ যে মোৰ ল'ৰালে ফোন এটা তুমি কৰিবাচোন তাৰপৰা মই ফোনটো কৰিলোঁ কিন্তু তেওঁ ফোনটো ৰিচিভ কৰিলে বাৰু গোটেইখিনি সকলো কথা মই বিতংকৈ ক'লোঁ যে এনেকুৱা অৱস্থাত আছে আপুনি পাৰিলে পাক এটা মাৰিব পাৰিব আহিব তেখেতে ফোনটো কৰি পিছত মোক ক'লে আপুনি বাৰু পিছত যোগাযোগ কৰিব কিন্তু আজি তাৰিখলৈকে ঢুকুৱা আজি 24 ঘণ্টা হৈ গ'ল আজিলৈকে কোনো তেওঁলোকৰ আমি ৰেছপন্স নাপালোঁ সেইটো নকৰিলে ঢুকুৱা কথাটো অলৰেডি গম পায় তেওঁ মোৰ ঘৰতে আচলতে আছিল 22 চনৰ আগষ্ট মাহৰ পৰা মোৰ ঘৰতে আছে আৰু অহা যোৱা কৰি থাকে আৰু পৰিয়ালৰ লগত তেওঁ কোনো মানে যোগসূত্ৰ নাই যদি তেওঁ গুৱাহাটীত থাকোঁতে যোগসূত্ৰ কৈছে ক'ব নোৱাৰোঁ কিন্তু মই ইয়াত জনামতে তেওঁ নাই বুলিয়ে কৈছে তেওঁ যে গুৱাহাটীত কৰে যোগাযোগ কৰে গুৱাহাটীত মানে তেওঁ নিজৰ কামতো যায় পৰিয়ালৰ বিষয়ে মানে ক'বলৈ তেওঁ এটা কথা কি তেওঁ বৰ বেছি কথা কৈ নাথাকে একমতে তেওঁ আনৰ পৰা মানে হেৰি কিবা এটা পাম বুলিও সেইটো কৰি নাথাকে তাৰমানে এটা মোক কোনোবা এটা ক'লে আপুনি কি হিচাপত আশ্ৰয় দিছিল তেখেতে মই আগৰ পাছত চিনাকিটো কাৰণে মানে তাৰপিছত যেতিয়া ক'লে মোলৈ 5,000 টকা দিম মই সেই কথাটো সেইটো কাৰণে ক'ব খুজিছোঁ ল'ৰা ডাক্তৰ ছোৱালীও ডাক্তৰ ক'ত থাকে তেওঁলোক গুৱাহাটীতে থাকে প্ৰথমতে মেডিকেল কলেজত কৰিছিলে এতিয়া হেল্থ চিটিত কৰিছে বুলি পিছত শুনিছোঁ মানে দেই জীয়ৰীৰ লগত আজিলৈকে মই ফোনাফোনি কৰা শুনা নাই কিন্তু পুত্ৰৰ লগত কৈছে এই ৰেকৰ্ডিঙো কৰি থোৱা আছে কিছুমান কথা